যোৰহাটত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিক কাৰাটে অপেন চেম্পিয়নশ্বিপ 2025। যোৰহাট লিচুবাৰীস্থিত আইকাৰ্ডত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিক কাৰাটে অপেন চেম্পিয়নশ্বিপ 2025। এই প্ৰতিযোগিতাখন চতুকন কাৰাটে ডু স্পৰ্টছ এছ'চিয়েশ্যনৰ অসমৰ উদ্যোগত আৰু বিষ্ণুপ্ৰসাদ শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ 500ৰো অধিক ছাত্ৰ ছাত্ৰী এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হ'ল অসমত কাৰাটে ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি তোলা আৰু নতুন প্ৰজন্মৰ ক্ৰীড়াবিদ গঢ়ি তোলা। এই প্ৰতিযোগিতাত বিভিন্ন বয়সৰ আৰু স্তৰৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰীসকলে বিভিন্ন শাখাত নিজৰ দক্ষতা প্ৰদৰ্শন কৰি কাৰাটে ক্ৰীড়াৰ আগবঢ়াৰ সুযোগ পাব। আয়োজকসকলে কয় যে এই ধৰণৰ প্ৰতিযোগিতা অসমত কাৰাটে বিকাশৰ বাবে বিশেষ সহায়ক হ'ব আৰু যুৱ প্ৰজন্মৰ মাজত আত্মৰক্ষা কৌশলৰ প্ৰতি উৎসাহ বৃদ্ধি কৰা হ'ব। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। আমি চাওক প্ৰত্যেক বছৰে আমি এই ষ্টেট লেভেলত আমি কাৰাটে চেম্পিয়নশ্বিপ আয়োজন কৰোঁ। ফাৰ্ষ্ট ছেকেণ্ড এয়া থাৰ্ড হৈছে। থাৰ্ড SKSA অ'পেন কাৰাটে চেম্পিয়নশ্বিপ 2024 আজি আমি আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল কি যি ছাত্ৰ ছাত্ৰী আজি দেখা যায় যে ড্ৰাগছৰ প্ৰতি বেছি লক্ষ্যতা আগবাঢ়ি গৈছে, যাতে তেনেকৈ কোনোবা এজন বেয়া নহওক, ভাল আগবাঢ়ি যাওক আৰু পঢ়া বা এডুকেশ্যন লাইনটো ভাল হওক আৰু যোৰহাট অসমৰ নাম গৌৰৱ কঢ়িয়াই আনক, তাৰ বাবে আমি যথেষ্টখিনি চেষ্টা চলাই আছোঁ। এতিয়া আমাৰ ইয়াত বিভিন্ন ধৰণৰ জিলাৰ পৰা ইয়াত উপস্থিত হৈছে। মিনিমাম 500ৰো অধিক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত উপস্থিত হৈছে। কিন্তু ইয়াত আমাৰ বিচাৰক আহিছে, অসম কাৰাটে সন্থাৰ পৰা আমাৰ বিচাৰক উপস্থিত হৈছে। মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদা চৌধুৰী ডাঙৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো কমিটিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে বিচাৰকসকলক আহিছে। আমাৰ RC আমাৰ বাণীকান্ত বৰ্মন ছাৰ উপস্থিত হৈছে আমাৰ মাজত আৰু খেল পৰিচালনা সুন্দৰভাৱে আগবঢ়াই লৈছে। মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। Reporter